নমস্কাৰ প্ৰিয় বন্ধুসকল, আজি মই ৰেখাছ আছামিজ ৰেচিপি এণ্ড ব্লগলৈ লৈ আনিছোঁ পচলা পকৰি। আহকচোন মইনো কেনেকৈ বনাইছোঁ ভিডিঅ'টো মাজলৈ যাওঁ। এইখিনি হৈছে পচলা মানে এই যিডোখৰ আমি খাই পেলাই অকণমান আগডোখৰ থাকি যায়গৈ, কাটোতে পাতো ওলাই যায়, মানে কোমলীয়া পাতো ওলাই যায়, সেই তেনেকুৱা আগডোখৰহে দেই থাকি গ'লত এইখিনি এতিয়া মই কি কৰিম, এনেকৈ সানি লৈছোঁ। এইখিনি বনাম পকৰি। এয়া আলু এনেকৈ দুটা মিডিয়াম চাইজৰ আলু কাটি লৈছিলোঁ, মানে বইল কৰি লৈছিলোঁ, বইল কৰি পিটিকা কৰি লৈ থৈছোঁ। এইখিনি এতিয়া ইয়াতে এইখিনিতে মিলাই লৈছোঁ, আলু দি দিছোঁ, আলু দি দিছোঁ আৰু ইয়াত থৈ দিছোঁ। ইয়াতে নহৰু দিয়া নাই, ইয়াত আদা আৰু পিঁয়াজ, আদা এটুকুৰা আৰু মিডিয়াম চাইজৰ পিঁয়াজ এটা এনেকৈ পিচি লৈছোঁ, দি দিছোঁ। আৰু ইয়াতে দি দিছোঁ চিলি ফ্লেক্স। তাৰপিছত ইয়াতে আছে কেঁচা জলকীয়া, 3টা কেঁচা জলকীয়া মই এনেকৈ কুটি পেলাই দি দিছোঁ। আৰু দিছোঁ ধনিয়া পাত, আছেনে? এইখিনি গোটেইখিনি দি দিলোঁ। দি পেলাই ইয়াতে দিব লাগিব এতিয়া নিমখ। মই নিমখৰ টেমাটো আনিয়ে থৈছোঁ ইয়াতে। দি দিছোঁ জোখমতে নিমখ মই দি দিছোঁ, ইমানখিনি হৈ যাব। আৰু এইখিনি সানিবৰ কাৰণে লৈছোঁ বেচন। গোটেইখিনি এতিয়া পানী নিদিয়াকৈ সানি ল'ম। মোৰ আঙুঠিটো লেতেৰা হৈ যাব, সেই গতিকে মই এই আঙুঠিটো খুলি লৈছোঁ, নহ'লে চাফা কৰিবলৈ দিগদাৰ হৈ যায়। এইখিনি গোটেইখিনি এনেকৈ সানি লৈছোঁ। এতিয়ালৈকে মই পানী দিয়া নাই মছলাখিনি হবে। এইখিনি ধুনীয়াকৈ এনেকৈ সানি ল'লোঁ। মই ইয়াতে হালধি দিবলৈ থাকি গৈছে, এতিয়া ইয়াতে আকৌ অকণ হালধি দি গোটেইখিনি সানি লৈছোঁ দেই, কালাৰৰ কাৰণে। মানে অকণমান হালধীয়া হৈ পেলাই ভিতৰতো খাবলৈও ভাল লাগিব, দেখিবলৈও ভাল লাগিব, সেই গতিকে এনেকৈ হালধি অকণ দি পেলাই সানি লৈছোঁ। পচলা যদি সৰহ হয় আৰু বেছি ভাল হয়। মোৰ ওচৰত আচলতে পচলাটো কম আছিলে, কম থকাৰ কাৰণে হেৰি হৈছে, কম হ'ব। কিন্তু পচলাটো যদি বেছি হয় ন, খাবলৈ বহুত বেছি ভাল লাগে আৰু দীঘলকৈ এনেকৈ ওলায়ো থাকে। গেছটো জ্বলাই লৈছোঁ আৰু দিছোঁ তেল। গেছটো কমাই ল'লোঁ আৰু হাতেৰে এটাকৈ এনেকৈ পকৰি দি গ'লোঁ। যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰ চাইছে তেখেতলোকক নমস্কাৰ জনাইছোঁ। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, কাষতে থকা বেলটো টিপি অল কৰি ৰাখিব, তেতিয়া মোৰ ভিডিঅ' ন'টিফিকেশ্যন চবতছে আগতে পাব। পচলাৰ পকৰিটো খাবলৈ ভালেই লাগে। সৰু ল'ৰা ছোৱালী আচলতে পচলা খাই বেয়া পায়, সেই গতিকে এনেকৈ যদি পকৰি বনাই দিয়ে, জ্বলাটো আচলতে আপোনালোকে কমকৈ দিব যদি সৰু ল'ৰা ছোৱালীক খুৱায়। জলকীয়া নিদিলেও একো নহয়, এনেকৈ বনাই পেলাই খুৱাবচোন, সিহঁতে নিশ্চয় খাব পচলাৰ পকৰি। পকৰিকেইটা দি পেলাই এনেকৈ অকণমান লৰাই লৈছোঁ। লৰোৱাৰ পিছত যেতিয়ালৈকে অকণমান ৰঙা নহয় তেতিয়ালৈকে ৰাখি থৈছোঁ। ৰঙচুৱা হ'লে মচমচীয়া হ'ব, খাবলৈ ভাল লাগিব। সেই গতিকে এনেকৈ অকণমান সময় ৰখাৰ পিছত যেতিয়া এইখিনি হৈ গ'ল, তেতিয়া হেতাখনেৰে এনেকৈ কাঢ়ি পেলালোঁ। এইখিনি নমাই দিছোঁ, গেছটো বঢ়াই লৈছোঁ।
গেছটো বহাই লৈছোঁ আৰু তেলটো অকণমান গৰম কৰি দিছোঁ গৰম কৰাৰ পিছত আকৌ গেছটো কমাই দিলোঁ দিয়াৰ পিছত হাতেৰে এনেকৈ আকৌ পকৰীকেইটা বনাই পেলালোঁ আপোনালোকেও এনেকৈ বনাই খাবচোন খাবলৈ খুবেই ভাল পাব এনেকৈ মই দুবাৰ পকৰি বনোৱা দেখুৱাই দিলোঁ এইখিনিও হৈ গ'ল ধুনীয়াকৈ এই পকৰিখিনিও কাঢ়ি পেলালোঁ এনেকৈ গোটেইখিনি পকৰি বনাই পেলালোঁ আৰু এনেকৈ সজাই দিছোঁ চাওকচোন কিমান ধুনীয়া হৈছে খাবলৈ খুবেই ভাল লাগে আৰু ইমান দেৰি ভিডিঅ'টো চাই থকাৰ কাৰণে ধন্যবাদ জনালোঁ